নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি মই আহিছোঁ, আপোনালোকৰ আগতেও কৈছিলোঁ যে মই এখন মানে চিলাই মেচিঙৰ স্কুল আনি আছোঁ। সেইখন ক'ৰ পৰা আনিছোঁ, কি আনিছোঁ সকলোখিনি আপোনালোকৰ মাজত দেখাম। আজি কিন্তু অপেনিং নহয় দেই, অপেনিঙৰ দিনাও আপোনালোকক মই ভিডিঅ' কৰি দেখাম। আজি মানে বস্তুবিলাক আহিছে আৰু ক'ৰ পৰা আহিছে, কোনে কোনে শিকিব পাৰিব, কিমানত শিকিব পাৰিব, সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু কোনে শিকাব তেওঁকো অকণমান চিনাকি কৰি দিম আপোনালোকৰ মাজত। তাৰমানে মই এইটো ট্ৰাষ্টৰ পৰা আনিছোঁ দেই। এইখন স্কুলখন জনকল্যাণ ট্ৰাষ্ট হয়। তো সেইখন মানে আমাৰ ইয়াতে দুখীয়া মানুহখিনিৰ কাৰণে মই আনিছোঁ। আপোনালোকে মাত্ৰ 100 টকা এডমিশ্যন আৰু মাহত 500 টকা মানে মান্থলি ফিজ হ'ব। আপোনালোকে শিকিব পাৰিব আৰু ইয়াতে আপোনালোকৰ সেয়া চুৰিদাৰ, তাৰপিছত ব্লাউজ, তাৰপিছত সকলো লেডিজ আইটেম শিকিব পাৰিব। আৰু টাইমিংটো মই কৈ দিছোঁ, 10টা to 12টালৈকে এটা বেটছ হ'ব আৰু আপোনালোকৰ 4টা to 6টাৰ ভিতৰত হ'ব। কিয় কৰিছোঁ 10টা to মানে 12টালৈকে হ'ল মানে আমাৰ যিহেতু ল'ৰা ছোৱালীবিলাকে স্কুলত যায়, সেইখিনি সময় আমি ফ্ৰী থাকোঁ, সেইকাৰণে 10টা to 12টা টাইম হ'ব। আৰু যেতিয়া আমি স্কুলৰ পৰা হওক বা কলেজৰ পৰা হওক অহাৰ পাছত, ছাপ'জ আমি 3টাতে আহিলোঁ, 3টাত আহি ৰেষ্ট লৈ আপোনালোকে 4টাতো আহিব পাৰিব। আৰু এই চেণ্টাৰটো হ'ব লক্ষী মন্দিৰ, আমাৰ কৃষ্ণনগৰ জাপৰিগোগ বুলি কয় এইখিনি লক্ষী মন্দিৰৰ ওচৰতে হয়। আপোনালোকে মোৰ কণ্টেক্ট নাম্বাৰটোত ফোন কৰিব, মই কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকে যাতে স্বাৱলম্বী হ'ব পাৰে সেই উদ্দেশ্যেৰে মই মানে এই পদক্ষেপটো লৈছোঁ। কাৰণ কিয় আজিকালি মানে প্ৰাইভেট কামো কিছুমানে কম পইচাত কৰিব নোৱাৰে, হয়নে? কাৰণ এঠাইত গ'লেও প্ৰাইভেট কামতে 3000-4000 টকা বাছ ভাড়াতে গুচি যায় মাহত। আৰু কিমানত পইচা 8000 বা 10000 টকা, মাত্ৰ 4000 বা 5000 টকা হাতত থাকে। 4000-5000 টকাতেতো আপোনালোকৰ ঘৰখন নচলিব, নহয়নে? যদি আপোনালোকে এটা ব্লাউজে চিলাই, আজিকালি ইমান মানে সেই হৈছে 300-350 টকা লয় এটা ব্লাউজ চিলাওঁতে। তো আপোনালোকে যদি ব্লাউজটো চিলায়ো ঘৰত মানে আপোনালোকে দুপইচা আনিব পাৰিব ঘৰত বহিয়ে, নহয়নে? তো সেইকাৰণে মই ভাবিলোঁ এই আপোনালোকৰ সুবিধাৰ্থে মই এই পদক্ষেপটো লৈছোঁ। আৰু আপোনালোকে সদায় সহযোগ কৰিব বুলিও আশা ৰাখিলোঁ। ইয়াতে কোনো স্বাৰ্থ নাই বা যে মই কিবা এটা বেনিফিটৰ কাৰণে কৈছোঁ, সেইটো কোনো কথা নহয়। বা আপোনালোকে আহিব, মাত্ৰ 100 টকাত জইনিং হৈ আছে, এডমিশ্যন অপেনিং হৈ আছে। আপোনালোকে যদি আহিব বিচাৰে বা কাটিংটো শিকিব বিচাৰে, যাৰ ইচ্ছা আছে বা নিজৰ হাতৰ বিদ্যা, হয়নে? হাতৰ বিদ্যা এটা থাকিলেনো কি লছ, নিজৰ চবেই শিকি লওক যদি বিচাৰে। মাত্ৰ 100 টকাত এডমিশ্যন অপেনিং হৈ আছে আৰু মান্থলি ফিজ 500 টকা, ঠিক আছে? আপোনালোকে ছমহীয়া ক্ৰ'জ হ'ব, চাৰ্টিফিকেট পাব। তাৰোপৰি আৰু এটা ইয়াতে বেনিফিট পাব, যদি আপোনালোকৰ এই যেতিয়া এক্সাম হ'ব দেই, 6 মাহ ক্লাছ হোৱাৰ পিছত এক্সাম হ'ব। এক্সাম হোৱাৰ পাছত আপোনালোকে এখন চাৰ্টিফিকেট পাব। আৰু যদি আপোনালোকে মেচিনটোও ল'ব বিচাৰে, ছাপ'জ আপোনালোকে মেচিনটোও ল'ব বিচাৰে যে আমি শিকিলোঁ কিন্তু মেচিনটো নহ'লে আমি কি কৰিম, তো আপোনালোকে আমাৰ থ্ৰুই দিয়ে আপোনালোকে মেচিনটোও ল'ব পাৰিব, ঠিক আছে? মেচিনটো আপোনালোকে ডিছকাউণ্টত পাব, 30-40% ভিতৰত ডিছকাউণ্ট এটা পাব। তো আপোনালোকে মেচিনটোও ল'ব পাৰিব। ইয়াতে শিকাৰ পাছত আপোনালোকে মেচিনটোও ল'ব পাৰিব। সেইখিনিও আপোনালোকৰ মাজত অৱগত কৰাই দিলোঁ, যাতে আপোনালোকৰ সুবিধা হয় যে গোটেইখিনি শিকি লওক আৰু নিজে নিজে স্বাৱলম্বী হওক। সেই উদ্দেশ্যেৰে আপোনালোকৰ কাৰণে মই এই ট্ৰাষ্টটো এখেতসকলে বহুত সহায় কৰিছে। আৰু সেই সহায় কৰা লোকসকলক মই আজি নেদেখাওঁ, কোনে কোনে মোক হেল্প কৰিছে। আপোনালোকক যিদিনা মই অপেনিং কৰিম, 11 তাৰিখে অপেনিং কৰিম, আপোনালোকক জনাই দিলোঁ। মই 11 তাৰিখে আমাৰ চেণ্টাৰটো ইয়াতে অপেনিং হ'ব। আহিব আৰু ওচৰতে হওক বা শ্মশান চকতে হওক, কৃষ্ণনগৰ শ্মশান চক বুলি কয় এইখিনি এৰিয়া, তাৰ পৰা আহিব পাৰিব। হাইস্কুলৰ পৰাও মানুহ আহিব পাৰিব, চব এৰিয়াৰ পৰা আহিব পাৰিব, হেঙেৰাবাৰীৰ পৰাও আহিব পাৰিব। যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব আৰু অতি সোনকালে আপোনালোকে এডমিশ্যন যিহেতু অপেনিং হৈয়ে আছে, আপোনালোকে এডমিশ্যনটো কৰি লওক আৰু
মানে সেয়া অপেনিং হৈ আছে আৰু মই কেনেকৈ কি মেচিনবিলাক আনিছে মই দেখাই দিওঁ অকণমান কেনেকৈ ফিটিং কৰি আছে আহকচোন অকণমান দেখাই দিওঁ নে কি কয় এইখিনি এৰিয়া ইয়াতে আমি মানে ছাতৰ ওপৰতে লৈছোঁ যাতে আমি ফ্ৰী জেগা লাগে ন অকণমান তো আপোনালোকে জলদি অপেনিং আহক কৰি আছোঁ আমি অপেনিং তো সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ।